নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। চৰাইদেউ জুডিচিয়াৰী ৰিক্ৰুইটমেণ্টৰ 2024 ফালৰ পৰা কেইবাটাও প্ৰচেছ চাৰ্ভাৰ পোষ্ট ওলাইছে। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউৱে ৰিলিজ কৰিছে 5টা প্ৰচেছ চাৰ্ভাৰ পোষ্ট হ'ল। লাষ্ট ডেটটো হ'ল 8 তাৰিখ 2024। কি লাগিব? পোষ্টটোৰ নাম হ'ল প্ৰচেছ চাৰ্ভাৰ। পোষ্ট আছে 5টা। URৰ কাৰণে এটা, SC কাৰণে এটা, STP কাৰণে এটা আৰু OBC কাৰণে 2টা পোষ্ট আছে। স্কেল অফ দি পে স্কেল থাকিব 14,000 পৰা 60,500 লৈকে আৰু গেট পে'টোৰ লগত থাকিব 5,200 টকা। আৰু অৰ্গেনাইজেশ্যনৰ নাম হ'ল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ চৰাইদেউ এইটো জব ওলাইছে। কি এলিজিবিলিটি লাগিব? আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু এজ লিমিটটো 18 বছৰতকৈ সৰু হ'লে নহ'ব আৰু 40 বছৰতকৈ ডাঙৰ হ'লে নহ'ব। মানে 18 বছৰ বা 40 বছৰৰ ভিতৰত এজ লিমিটেড থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ থাকিব। ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি মানে আৰু এছামিছ লেংগুৱেজটো জনা হ'ব লাগিব। গ্ৰেজুৱেট কৰা হ'লে হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন। কেনেকৈ এপ্লাই কৰিব? আপোনালোকে আছাম গেজেট পাৰ্ট 9ত যাব লাগিব।